মতিয়ে বিহু নাচিছিলে আৰু বিহুক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিস্থাপিত কৰিছিল। ঠিক তেনেদৰে এডভান্টেজ আসামৰ অতি বৃহৎ পদক্ষেপ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভণি কৰিব। আৰু ইয়াতে যিসকল ব্যক্তিয়ে অসমলৈকে আহি তেখেতলোকৰ সম্পূৰ্ণ নিজস্বতা ত্যাগ কৰি অসমকেই নিজৰ স্থান বুলি ল'লে, গৃহ বুলি ল'লে আৰু সকলো অসমীয়ৰ জাতীয় জীৱনৰ লগত মিলি গ'ল। আৰু যিসকল ব্যক্তিয়ে অসমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ যিটো উদ্যোগ, চাহ উদ্যোগ, তাক প্ৰতিস্থাপিত কৰিছে, তাক ধৰি ৰাখিছে, সেইখিনি ব্যক্তিক বা সেইখিনি ব্যক্তিৰ যিসকল পৰিয়াল বা সদস্য, তেওঁলোকৰ সকলোকে নৱপ্ৰজন্মৰ যিসকল ব্যক্তি, তেখেতলোকক আনি এনেকৈ তেখেতলোকৰ যি সংস্কৃতি, তেখেতলোকৰ যি নৃত্য ঝুমুৰক ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিস্থাপিত কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ লৈছে। এয়া অত্যন্ত ভাল কথা, ডাঙৰ কথা আৰু আমাৰ কাৰণে গৌৰৱৰ কথা। 2024 তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত শিল্পীসকলে প্ৰদৰ্শন কৰিব। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা আহি পাইছে, আমাৰ গৃহ জিলাৰ পৰা আহিছে, মোৰ সমষ্টিৰ পৰা আহিছে, সকলোকে লগ পালোঁ, খুবেই ভাল লাগিছে। শুভেচ্ছা জনাইছোঁ। এটা সুকীয়া মুহূৰ্ত। বিহুৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত যিখিনি হ'ল একে অনুভৱ হৈছে আৰু একেই পৰিৱেশ হ'ব। আৰু আমি ভাবোঁ যে যি লক্ষ্য, সেই লক্ষ্যত এই ব্যৱস্থাই নিশ্চয় আমাক উপনীত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।